গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটীৰ পুনৰ নিৰ্মিত শিল্প পুখুৰী উদ্যান উদ্বোধন কৰে। এই পদক্ষেপে নগৰখনৰ সেউজ পৰিৱেশ সংৰক্ষণ, ৰাজহুৱা সা-সুবিধাৰ উন্নয়ন আৰু নাগৰিকসকলৰ জীৱনৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আন এক গুৰুত্বপূৰ্ণ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। অনুষ্ঠানটিত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসম চৰকাৰে নাগৰিকসকলৰ বাবে পৰিষ্কাৰ, সুৰক্ষিত আৰু আধুনিক ৰাজহুৱা স্থান গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। মন্ত্ৰীগৰাকীয়ে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক শীতকালত শিল্প পুখুৰীৰ পানীৰ তলৰ অংশ পৰিষ্কাৰ কৰাৰ লগতে পুখুৰীটোৰ প্ৰাকৃতিক তলভাগ অক্ষুণ্ণ ৰাখিবলৈ অৰ্থাৎ ইয়াক চিমেণ্টেৰে আৱৰি নিদিবলৈ বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে, যাতে পুখুৰীটোৰ প্ৰাকৃতিক আৰু পৰিৱেশগত বৈশিষ্ট্য সংৰক্ষিত হৈ থাকে। উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নৱীকৰণ আৰু উদ্যানখন পৰিদৰ্শন কৰি নতুনকৈ নিৰ্মাণ কৰা বিভিন্ন সা-সুবিধাৰ বুজ লয় আৰু উপস্থিত দৰ্শনাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। উদ্বোধনী অনুষ্ঠানত নিউ গুৱাহাটীৰ বিধায়ক দীপ্লু ৰঞ্জন শৰ্মা, GMDR উপাধ্যক্ষ আব্দুল মান্নান ফাৰুক আৰু ধীৰা তালুকদাৰৰ লগতে বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।